যে চাহ বাগিচা যিবিলাক লাইন কোৱাৰ্টাৰত বসবাস কৰি আছে তেওঁলোকক মুখ্যমন্ত্ৰী মিছন বসুন্ধৰা 1 মিছন বসুন্ধৰা 2 মিছন বসুন্ধৰা 3 তেওঁলোকে স্পষ্ট ভাষাৰে এই কথা কৈছিলে যে তেওঁলোকক লাইন মাটিৰ পট্টা দিয়া হ'ব বুলি কৈছিলে আৰু এই কথাটো স্পষ্ট কৰিছিলে যে এটিচি টি গাৰ্ডেনৰ পৰা তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব। যি চৰকাৰে নেকি কংগ্ৰেছ চৰকাৰে কাম কৰিব নোৱাৰিলে, এজিপি চৰকাৰে কাম কৰিব নোৱাৰিলে, অন্যান্য চৰকাৰে কাম কৰিব নোৱাৰিলে, সেই কাম কিন্তু আমি কৰি দেখুৱাম বুলি মুখ্যমন্ত্ৰী এই কথাটো স্পষ্ট কৰিছিলে। কিন্তু আজি আমি দেখিবলৈ পালো যে আমাক আচলতে ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰি আছে, যাক নেকি আমি ধিক্কাৰ দিছোঁ, এইখন চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে ইয়াত আমি দেখিবলৈ পাইছোঁ আমাৰ চাহ বাগিচাবিলাক খণ্ড খণ্ডকৈ বিক্ৰী কৰি দিয়া হৈছে। এই খণ্ড খণ্ড যিসকল মালিকে চাহ বাগিচা বিক্ৰী কৰি দিছে তেওঁলোকৰ ওপৰত আচলতে দেৱানী গোচৰ হ'ব লাগে আৰু তেওঁলোকে যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ দাবী আমি মুখ্যমন্ত্ৰীক আমি জনাইছোঁ। আৰু লগতে আমি দেখিছোঁ এতিয়া অন্যান্য বেলেগ উদ্যোগ বহুৱাবলৈ লৈছে চাহ বাগিচাত। ইতিমধ্যে আপোনালোকক জনাবলৈ পাই আমি দুখেৰে জনাওঁ যে 21খন বাগিচা বিক্ৰী হৈ গৈছে আৰু 12খন বাগিচা ইতিমধ্যে বিক্ৰী হ'বলৈ গৈ আছে। আৰু আমি দেখিবলৈ পাইছোঁ যে যেনেকৈ আমি হাতীকলি চাহ বাগিচাত আচলতে আমাৰ বাগান উচ্ছেদ কৰি মেলি পেলাই তাত দেখিছোঁ 5 তাৰকা হোটেল বনাইছে। গতিকে ক্ৰমান্বয়ে আমাৰ আচলতে যি নেকি চাহ বাগিচাৰ মাটি আছে সংকুচিত হৈ আহিছে আৰু চাহ শ্ৰমিকক পুনৰবাৰ আমি দেখিবলৈ পাইছোঁ যে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ডলৈ খেদি দিয়ে তেওঁলোকে প্ৰস্তুতি কৰিছে। আৰু যি নেকি পুঁজিপতি বনিয়া গোষ্ঠীৰ লোকসকল আছে তেওঁলোকক আচলতে আনি মেলি পেলাই ইয়াত সোমাব বিচাৰিছে। আমি ভাবিছিলোঁ যে এইখন চৰকাৰে আমাক আচলতে চাহ শ্ৰমিক মৰম কৰে, দয়া কৰে। হয়, এইখন চৰকাৰে আমাক অৰুণোদয় দিছে, হয় আমাক এইখন চৰকাৰে ৰাস্তা পদূলি দিছে, আমি তাত নৈ কৰা নাই। কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ আহিছিলোঁ, কিন্তু আমি দেখিবলৈ পাইছোঁ ইয়াত বাধা আচলতে কৰিছে। যি মেজিষ্ট্ৰেটগৰাকী আমাক আচলতে বাধা কৰিছে তেখেতলৈ আমি আচলতে ধিক্কাৰ জনাবলৈ এইটোৰ কাৰণে বাধ্যত পৰিছোঁ। কাৰণ তেখেতে APSC বা অন্যান্য কিবা পঢ়িব পাৰে, তেখেতৰ সেইবিলাক কিতাপৰ গুণ আছে কিন্তু মানৱতাৰ গুণ নাই বুলি মেলি পেলাই এই কথাটো আজি স্পষ্ট হৈ গৈছে। তাৰ কাৰণে আমি কিন্তু ধিক্কাৰ জনাইছোঁ প্ৰথম কথাটো। আৰু দ্বিতীয় কথাটো এইটো যে মুখ্যমন্ত্ৰী আমাৰ ওপৰত হস্তক্ষেপ কৰিছে, এই কথাটো আমি আচলতে ইতিমধ্যে আমি গম পাইছোঁ। চাহ বাগিচাৰ চাহ শ্ৰমিকসকলক 250 টকাত ভোট দিয়ে আৰু 250 টকাতে ব্যৱহাৰ কৰি মেলি পেলাই আহিছে। গতিকে এইটো নীতি বন্ধ হ'ব লাগে। আৰু 2 নম্বৰ কথাটো আমি স্পষ্ট কৰিছোঁ যে চাহ বাগিচা যিবিলাক লাইন কোৱাৰ্টাৰত বসবাস কৰি আছে তেওঁলোকক মুখ্যমন্ত্ৰী মিছন বসুন্ধৰা 1 মিছন বসুন্ধৰা 2 মিছন বসুন্ধৰা 3 তেওঁলোকে স্পষ্ট ভাষাৰে এই কথা কৈছিলে যে তেওঁলোকক লাইন মাটিৰ পট্টা দিয়া হ'ব বুলি কৈছিলে। আৰু এই কথাটো স্পষ্ট কৰিছিলে যে এটিচি টি গাৰ্ডেনৰ পৰা তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব। যি চৰকাৰে নেকি কংগ্ৰেছ চৰকাৰে কাম কৰিব নোৱাৰিলে, এজিপি চৰকাৰে কাম কৰিব নোৱাৰিলে, অন্যান্য চৰকাৰে কাম কৰিব নোৱাৰিলে, সেই কাম কিন্তু আমি কৰি দেখুৱাম বুলি মুখ্যমন্ত্ৰী এই কথাটো স্পষ্ট কৰিছিলে। কিন্তু আজি আমি দেখিবলৈ পালোঁ যে আমাক আচলতে ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰি আছে, যাক নেকি আমি ধিক্কাৰ দিছোঁ, এইখন চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে ইয়াত আমি দেখিবলৈ পাইছোঁ আমাৰ চাহ বাগিচাবিলাক খণ্ড খণ্ডকৈ বিক্ৰী কৰি দিয়া হৈছে। এই খণ্ড খণ্ড যিসকল মালিকে চাহ বাগিচা বিক্ৰী কৰি দিছে তেওঁলোকৰ ওপৰত আচলতে দেৱানী গোচৰ হ'ব লাগে আৰু তেওঁলোকে যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ দাবী আমি মুখ্যমন্ত্ৰীক আমি জনাইছোঁ। আৰু লগতে আমি দেখিছোঁ এতিয়া অন্যান্য বেলেগ উদ্যোগ বহুৱাবলৈ লৈছে চাহ বাগিচাত। ইতিমধ্যে আপোনালোকক জনাবলৈ পাই আমি দুখেৰে জনাওঁ যে 21খন বাগিচা বিক্ৰী হৈ গৈছে আৰু 12খন বাগিচা ইতিমধ্যে বিক্ৰী হ'বলৈ গৈ আছে। আৰু আমি দেখিবলৈ পাইছোঁ যে যেনেকৈ আমি হাতীকলি চাহ বাগিচাত আচলতে আমাৰ বাগান উচ্ছেদ কৰি মেলি পেলাই তাত দেখিছোঁ 5 তাৰকা হোটেল বনাইছে। গতিকে ক্ৰমান্বয়ে আমাৰ আচলতে যি নেকি চাহ বাগিচাৰ মাটি আছে সংকুচিত হৈ আহিছে আৰু চাহ শ্ৰমিকক পুনৰবাৰ আমি দেখিবলৈ পাইছোঁ যে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ডলৈ খেদি দিয়ে তেওঁলোকে প্ৰস্তুতি কৰিছে। আৰু যি নেকি পুঁজিপতি বনিয়া গোষ্ঠীৰ লোকসকল আছে তেওঁলোকক আচলতে আনি মেলি পেলাই ইয়াত সোমাব বিচাৰিছে। সেইটো আমি কেতিয়াও মানি নলওঁ। আজিৰ পৰা আমি ঘোষণা কৰিছোঁ যে বাগানে বাগানে কিন্তু আজিৰ পৰা প্ৰতিকৃতি দাহ কৰা হ'ব, মুখ্যমন্ত্ৰীক কিন্তু আজিৰ পৰা প্ৰতিকৃতি দাহ কৰা হ'ব। এনেকৈ বাধা পাম বুলি মেলি পেলাই আমি কিন্তু ভবা নাছিলোঁ। কিন্তু আমাৰ বিপক্ষে যেতিয়া গৈছে আমিও কিন্তু 1,30,00,000 মানুহ কিন্তু আমাৰ যি চাহ জনগোষ্ঠীৰ মুখ্য ভূমিকা আছে এইখন চৰকাৰক শাসনৰ গাদীত অনাত আমিও কিন্তু আজি আমি ধিক্কাৰ জনাইছোঁ আৰু আমি হুংকাৰ দিছোঁ। আপোনাক কিন্তু এইবাৰ কিন্তু আমি শিক্ষা দি এৰিম 2026 আৰু এই শিক্ষা কিন্তু আপুনি পাব। আমাৰ ওপৰত কিন্তু প্ৰটেষ্ট কৰা হৈছে। আমি গণতান্ত্ৰিকভাৱে আচলতে স্মাৰকপত্ৰ দিবলৈ আহিছিলোঁ, এইখিনি বাইট দিবলৈ আমি অহা নাছিলোঁ, কিন্তু আজি আমাক মজবুৰ কৰা হৈছে। আমি দেখিবলৈ পাইছোঁ পুলিচ প্ৰশাসনৰ লগতে CRP সকলক, আৰ্মীসকলক লগত লৈছে। তেওঁলোকক বৰ্ডাৰত দিয়ক, বৰ্ডাৰত দি মেলি পেলাই যিসকল উগ্ৰপন্থী আছে তেওঁলোকৰ লগত আছে যুদ্ধ লাগিবলৈ দিয়ক। তেওঁলোকক যেনেকৈ নিজৰ ঘৰ দুৱাৰ এৰি মেলি পেলাই আহি মেলি পেলাই আমাৰ লগত আচলতে চাহ শ্ৰমিকৰ লগত যিটো নেকি আমি চাহ যে খাওঁ সেই চাহটো আমি দেখিবলৈ পাইছোঁ যে ৰঙা, আচলতে চাহটো ৰঙা হয় কিন্তু আমাৰ এইটো চাহ খোৱা নাই, আমাৰ
তেজ খাইছে, আমাৰ ৰঙা তেজ খাইছে এইখন চৰকাৰে। আচলতে সেই ৰঙৰ লগত তেওঁলোকক কিন্তু বিজেপি চৰকাৰক আমি তুলনা কৰিছোঁ আৰু আমি ধিক্কাৰ জনাইছোঁ আপোনালোকক। আমি ধিক্কাৰ জনাইছোঁ আপোনালোকৰ যোগেদি এইখন চৰকাৰক। গতিকে আমি আৰু ইয়াৰ কিন্তু বিকম পৰিণতি কিন্তু বাগানে বাগানে কিন্তু দেখিবলৈ পাব। আৰু এটাও বাগিচাত কিন্তু আমি প্ৰচাৰ আমি নিষিদ্ধ কৰিছোঁ। আজি আমাক যেনেকৈ নিষিদ্ধ কৰা হৈছে, আমিও কিন্তু বিজেপি চৰকাৰক আমি নিষিদ্ধ কৰোঁ। কেৱল মাত্ৰ বিজেপি চৰকাৰ বুলি নহয়, কংগ্ৰেছ চৰকাৰ, এজিপি চৰকাৰ, যিকোনো চৰকাৰক সকলোকে আমি সমালোচনা কৰিছোঁ। সকলোৱে আমাক কিন্তু ঠগ প্ৰবঞ্চনা আমাক দি মেলি পেলাইছে। আমাক ভূমিৰ পট্টা নিদিয়ালৈকে মিছন বসুন্ধৰা 3 আৰু 11টা দিন আছে, 11টা দিনৰ ভিতৰত যদি আমাক ভূমিৰ পট্টাত অন্তৰ্ভুক্ত নকৰে, তেতিয়া কিন্তু আমি কিন্তু আৰু অসমত কিন্তু জুই জ্বলিব, এই কথা স্পষ্ট কৰি দিছোঁ। 2018 চনত আমি এখন ট্ৰাংক লৈ মেলি পেলাই আহিছোঁ। আজি সেই মেজিষ্ট্ৰেট গৰাকীক আজি সুধিছোঁ, সেই ট্ৰাংকত আমি গোটেইখিনি পপুলাৰ ফৰাম দিছিলোঁ আৰু ছাৰ্ভে কৰিবৰ কাৰণে তেওঁলোকক আমি কৈছিলোঁ। ডিচিয়ে আমাক কৈছিলে যে ছাৰ্ভে কৰি তোমালোকক মাটিৰ পট্টা দিয়া হ'ব। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে মাটিৰ পট্টাটো বাদ দিয়ক, সেই ট্ৰাংকত আচলতে নিগনিয়ে কুটি মেলি পেলাই সেই গোটেইখিনি কাগজ চাগে খাই মেলি পেলাই শেষ হ'ল। এতিয়ালৈকে শ্ৰমিকৰ নটিফিকেশ্যনত তেওঁলোকৰ কিন্তু নাম নাই। আমি এতিয়ালৈকে কিন্তু নটিফিকেশ্যনত নাম জাৰি কৰিব পৰা নাই তেওঁলোকে। আৰু আমাক কিন্তু দেখিবলৈ পাইছোঁ যে মাটিৰ পট্টা কিন্তু এতিয়ালৈকে আমাক দিয়া নাই। গতিকে এইখন চৰকাৰক আমি ধিক্কাৰ দিছোঁ। এইখন চৰকাৰক যি অনাগত দিনত ভোট দিম বুলি ভাবিছিলোঁ, আজি কিন্তু আমাৰ মনত দুখ দিছে, আমাৰ মনত কিন্তু আঘাত দিছে, আমাক কিন্তু বহুত দুখ দিছে এইখন চৰকাৰে। সেইকাৰণে কিন্তু আমি আজি ধিক্কাৰ দিছোঁ। আমি একচুৱেলি কিন্তু গণতান্ত্ৰিকভাৱে আমি ইয়াত আন্দোলন কৰিবলৈ আহিছিলোঁ। আমি ইমানটি মানুহ আহোঁতেই যদি প্ৰশাসনে ভয় খায়, ইয়াৰ ইমান মানুহ আহোঁতে যদি প্ৰশাসনে ভয় খায়, 850 বাগানৰ মানুহ যেতিয়া আমি গোট খাম, তেতিয়া কিন্তু প্ৰশাসনৰ কি হ'ব এই কথাটো তেওঁলোকে নিজেই আচলতে উপলব্ধি কৰি লয়। 850 বাগানৰ মানুহ কিন্তু আমি গোট খাম আৰু ইতিমধ্যে আমি বাগানে বাগানে আমি প্ৰচাৰ চলাইছোঁ আৰু তেওঁলোকৰ ভোট কেন্দ্ৰটো তেওঁলোকে নিজে ভাঙি লৈছে আৰু এতিয়াৰ পৰা কিন্তু তেওঁলোকৰ ভোট খতম। এইবাৰত কিন্তু কোনো বাগানতে কিন্তু বিজেপি চৰকাৰে কিন্তু ভোট নাপায়, সেই কথাটো স্পষ্ট কৰি দিছোঁ। আৰু যদি ইয়াৰ কাৰণে আমি জেলও যাব লাগে, গুলিও খাব লাগে, এৰেষ্টো হ'ব লাগে, তাৰ কাৰণে কিন্তু আমি এৰেষ্ট হ'ম। আমি দেখিবলৈ পাইছোঁ যে বিষয়াসকলক তেওঁলোকে ব্যৱহাৰ কৰিছে, যিটো নেকি তেওঁলোকক কৰিবলৈ নাপায়। আজি আমি দেখিবলৈ পাইছোঁ যিসকল বিষয়াক আচলতে ব্যৱহাৰ কৰিছে চৰকাৰে, তেওঁলোকক ব্যৱহাৰ কৰিব নাপায়, কাৰণ তেওঁলোক আমাৰ মানুহ হয়। তেওঁলোকক তেনেকুৱা ব্যৱহাৰ কৰিব নাপায়। তেওঁলোকে সদায় চাহ শ্ৰমিকৰ পক্ষত মাত মাতি আছে, চাহ শ্ৰমিকক সদায় সহায় কৰি আছে। কিন্তু কোনোবা ফালৰ পৰা চৰকাৰে কিন্তু তেওঁলোকক আমি দেখিছোঁ যে ডাষ্টবিনৰ দৰে কিন্তু আমাক বুলি নহয়, মানে প্ৰশাসনকো ব্যৱহাৰ কৰি আছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ সূত্ৰলিপি মতে এইখন অসম চলা নাই। কংগ্ৰেছৰ পৰা বাগৰ মৰা এটা নেতা হয় আৰু গোটেইখিনি যিমান লুলুপুঞ্জ আছে গোটেইখিনি কংগ্ৰেছৰ পৰা বাগৰ মৰা নেতা হয়। আপোনালোকক স্পষ্ট কৰি দিছোঁ যে আচলতে এইখন চৰকাৰ বিজেপিয়ে চলোৱা নাই। এতিয়া ৰাজেন গোহাঁই বুঢ়াবোৰ নাই আৰু অন্যান্য যিবিলাক পুৰণা মন্ত্ৰী আছিলে বিজেপিৰ, সেইবিলাক MLA কোনো নাই। এতিয়া অকল দেখিবলৈ পাইছোঁ এতিয়া নাগপুৰৰ মতে RSSৰ মতে চলি আছে। আৰু এইখন চৰকাৰক আচলতে আমি এইটো কথা স্পষ্ট কৰিছোঁ যে কংগ্ৰেছে চৰকাৰখন চলাই আছে। আৰু লেণ্ডত যিটো নেকি কথা কৈছোঁ যে লেণ্ডত লিখা আছে 2019 ভূমি নীতি মতে লিখা আছে যে আমি মাটিৰ পট্টা আমি পাব লাগে, আমাক দিব লাগে। হোলা মাটিবিলাকো আমি দেখিবলৈ পাইছোঁ এইখন চৰকাৰে কিন্তু হোলা মাটিবিলাকো জব্দ কৰিছে, যাক নেকি আমি ধিক্কাৰ জনাইছোঁ। আচলতে আপোনালোকে এইখন চাওক, ভূমি নীতি 2029ত কি লিখা আছে আপোনালোকে নিজে চাব। 2019ত কি লিখা আছে চাওক। ভূমি নীতি 2019ৰ মতে অসম চৰকাৰে সকলো জিলাৰ চহৰ অঞ্চল আৰু মহকুমা সদৰসমূহ চাহ জনগোষ্ঠীৰ লোকৰ ছাত্ৰ বা সাংস্কৃতিক মঞ্চ দক্ষতা বিকাশ মঞ্চ স্থাপনৰ কাৰণে চৰকাৰী ভূমিৰ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিছে বুলি পেলাই তেওঁলোকে লিখা আছে। আমাৰ ওচৰত গোটেইখিনি নথি পত্ৰ আছে। গতিকে ভূমি নীতি আমিও জানো পঢ়িবৰ কাৰণে, গতিকে এই পত্ৰখিনি আছে। আৰু লগতে আমি এখন ফাইল আছিলে আমাৰ ওচৰত, এইখন ফাইল যেতিয়া আমি খুলিম, এইখন ফাইলত আমি গোলাঘাট জিলাৰ যেতিয়া নেকি মন্ত্ৰীবিলাকৰ ফাইল খুলিম, এখন যেতিয়া মন্ত্ৰীবিলাকৰ ফাইল খুলিম গোটেইখিনি ওলাই যাব। আচলতে কেনেকৈ ইটা ভাটাবিলাক আমাৰ বাগানে বহিবলৈ পালে, ইয়াত গোটেইখিনি আপোনালোকক টক শ্ব'ত আপোনালোকক বহি মেলি পেলাই এটাকে আমি দেখুৱাই দিম কোন মন্ত্ৰীয়ে, কোন SDCয়ে, কোন DCয়ে আচলতে ঘোষ লৈছে। এই কথাটো গোটেইখিনি কিন্তু ইয়াত ওলাই যাব। কিন্তু এটা কথা আমি ধন্যবাদ দিছোঁ, ইয়াত আমাৰ যিগৰাকী DC আছে পুলক মহন্ত ডাঙৰীয়া, তেখেত কিন্তু এজন ভাল ব্যক্তি। তেখেতে আমাক সহায় কৰি আছে। যিজন SP আছে ৰাজেন গোহাঁই বা যিজন এডিশ্যনেল SP আছে আমাৰ বিভাস দাস, তেখেতে কিন্তু আমাক সহায় কৰি আছে। সেইকাৰণে আমি কিন্তু তেওঁলোকক আমি প্ৰশংসা কৰিছোঁ। কিন্তু মেজিষ্ট্ৰেট গৰাকীৰ কিন্তু যি আমাৰ ওপৰত বাধা আৰোপ কৰিছে তেখেতক কিন্তু আমি ধিক্কাৰ জনাইছোঁ। গতিকে আমি এইখন ফাইল যেতিয়া খুলিম, এইখন ফাইল আপোনালোকে টক শ্ব'ত দেখি পাব। আপোনালোকে গোটেইখিনি ফাইলত কাগজ পত্ৰ আপোনালোকে দেখি পাব। এইটো কোনো এনেকুৱা ফাইল নহয়। এটা কাগজ আপোনালোকক নমুনাত দেখুৱাওঁ, এইটো আপোনালোকে দেখি লওক কেনেকৈ কোনজন DCয়ে আচলতে মাটিৰ যে ইটা ভাটা খুলিবলৈ কেনেকৈ আচলতে ইয়াত কেনেকৈ বাগানৰ ভিতৰত কেনেকৈ দিছে, এইখিনি গোটেইখিনি কথা ইয়াত কৰা আছে। আমি গোটেইখিনি কথা স্পষ্ট কৰি দিম, আমি পক্ষত বহিলে গোটেইখিনি স্পষ্ট কৰি দিম। সেইখিনিকে আপোনালোকক যি লেণ্ডলেছ মানুহক যি ভূমি অধিকাৰ
সেইটো নিদিয়াৰ বাবে আজি আচলতে তেওঁলোকে মেমৰেণ্ডাম ছাবমিট কৰিবৰ কাৰণে আজি আহিছে আৰু আমি আজি 75 ইয়াৰ্ছ হৈ গ'ল আমাৰ চাহ শ্ৰমিকসকলে বিভিন্ন প্ৰান্তৰ পৰা অহা কিন্তু তেওঁলোকক ভূমিৰ অধিকাৰ কিন্তু আজি পৰ্যন্ত কিন্তু দিয়া হোৱা নাই গতিকে অতি দুখৰ কৰা মিছন বসুন্ধৰা 1-2 গৈছে আইন এমেণ্ডমেণ্ট হৈছে কিন্তু চাহ শ্ৰমিকৰ ভূমিৰ আইন যিটো নেকি আমি টি গাৰ্ডেন কোৱাৰ্টাৰ লাইন কোৱাৰ্টাৰত থকা শ্ৰমিকসকলৰ কিন্তু ভূমিৰ আইন আজিলৈকে প্ৰণয়ন কৰা নাই জুৱেল মোহন ডাঙৰীয়াও কৈছিলে আমাৰ ৰেভিনিউ মিনিষ্টাৰ কৈছিলে চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়া হ'ব আৰু তেওঁ কৈছিলে যে আইন প্ৰণয়ন কৰি হ'লেও আমি চাহ শ্ৰমিকক মাটিৰ পট্টা দিম কিন্তু অতি দুখৰ কথা দুৰ্ভাগ্যজনক বিষয় চৰকাৰ আহিছে চৰকাৰ গৈছে কিন্তু চাহ শ্ৰমিকসকলে লেণ্ডলেছ আছে গতিকে আমি কৈছোঁ আমি অনুৰোধ কৰিছোঁ প্ৰশাসন আহিছে মেজিষ্ট্ৰেট বাইদেউ আহিছে যাতে মেমৰেণ্ডামটো দিবৰ কাৰণে এটলিষ্ট আমাৰ মানুহ আহিছে আৰু গণতান্ত্ৰিকভাৱে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে গতিকে মই অনুৰোধ জনাইছোঁ যাতে শান্তি শৃংখলা বজাই ৰাখি মেমৰেণ্ডাম দিব লাগে বৃহত্তৰ চাহ শ্ৰমিকৰ স্বাৰ্থত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত